আহি পোৱাই নাই কিন্তু আমাৰ ঘৰত ঈদ লাগিলেই পুৰা একদম তুলি লাইট লগাই কেনে আমাৰ গোটেই ঘৰটো পোহৰ কৰি দিলে। হাই, মোৰ নাম তাস্মি। আজি ৰাতিপুৱাই মই ডিউটি যাবলৈ ওলালো আৰু আজি বতৰটো কিন্তু বহুত বেছি বেয়া। বতৰটো বহুত বেছি ডাৱৰীয়া আৰু ঠাণ্ডা এনেকুৱাকে পেলাইছে যে মানুহে চুৱেটাৰ বোলে পিন্ধিবলগীয়া হয় আৰু লগতে আমাৰ ৰাস্তাটো হালত দেখি পাইছে। তাৰপিছত মই ডিউটি আহি পাই লাগি গলো কামত আৰু আজি আমাৰ ডিউটিত পুৰা ভৰপুৰ মানুহ। তাৰ পৰা কাম চাম কৰাৰ পিছত ঘৰলৈ ঘূৰি আহোঁতে চিকেন লৈ আহিলো। আজি বাহঁতি ঘৰত যিহেতু আছে ভাবিছো আজি বতৰটো বেয়া আৰু চিকেন পোলাও খোৱাটোৱে বেছি ভাল হ'ব নেকি। আৰু অকলে চিকেন পোলাও বনালেই নহ'ব ন, সেইকাৰণে মই এইফালে অকণমান ভাজিও কাটি লৈছো যাতে ৰাতি সাজৰ কাৰণে একেবাৰে বনোৱা হৈ যাব। লগতে বনালো পকৰি আৰু পকৰিখিনি আজি কিন্তু গাইজ বহুত বেছি টেষ্টি হৈছিলে। লগতে আম্মাই ৰুটি বনাই আছে আৰু লগতে মই এইফালে বেগুনী ফ্ৰাইও কৰি আছো। আপোনালোকে মোৰ নিচিনা কোনে কোনে বেগুনী ফ্ৰাই ভাল পায় মোক কমেন্ট কৰি জনাব দেই। তাৰপিছত লগতে ভাজিখিনিও পাতি কেনে হৈ গ'ল ৰেডি। লগতে অকণমান বন্ধাকবি বাচি আছিলে তাৰে মই বন্ধাকবি পিঁয়াজ আৰু জলকীয়া মিক্স কৰি কেনে অকণমান তাৰে পকৰি বনাই ললো। সকলোখিনি বস্তু মোৰ বনোৱা হৈ গ'ল আৰু মই এইকাৰণে বাহিৰত গৈ কেনে অকণমান ৰখি আছো। বতৰটো যিহেতু ডাৱৰীয়া হৈ আছে। আজি ঘৰ আহি দেখিছো আমাৰ পাপাই গোটেই ঘৰ টুনি লাইট লগাই কেনে হৈ গ'ল ৰেডি। মই আহি আজি এবাৰ কাম কৰিব নাপালে, পাপাই নিজে লগাই ললে। তেনেকুৱাতে আমাৰ মগৰিবৰ আজানৰ বক্ত হৈ গ'ল, সেইকাৰণে মই সকলো কাৰণে ধুনীয়াকে প্লেটবিলাক কৰি ললো। আজান দিয়াৰ লগে লগে আমি সকলোৱে ইফতাৰিও কৰিলো। তাৰপিছত এইফালে চাওকচোন আমাৰ মাহিৰো ৰোজা নাই কিন্তু ইফতাৰি কৰাত আগে থাকে গোটেই গাইজ। যিহেতু আজি 27 ৰাতি হয় সেইকাৰণে সোনকালে সকলোখিনি কাম কৰি ললো আৰু লগতে মোৰ এটা ভিডিঅ' এডিটিং কৰিবলগীয়া আছিলে। মই ভিডিঅ' এডিটিং কৰি থকা দেখি সি মোৰ ওচৰৰ পৰা যে আঁতৰিয়ে নাই যোৱা। আৰু আপোনালোকক মই দিনতে দেখাইছিলো আমাৰ ঘৰ টুনি লাইট। এতিয়া চাওকচোন ৰাতিটো একো ডেক'ৰেশ্যন কৰিব নালাগে কিন্তু টুনি লাইটটো লগালে অকণ বেছি মনটো ভাল লাগে। ঘৰটো যদি ঈদৰ দিনাখন পোহৰ হৈ থাকে তো চাই কিমান ভাল লাগে। তাৰ পৰা মোৰ আম্মাই হৈ গৈছে কামত ব্যস্ত, মানে আমাৰ ঘৰৰ কাৰণে পৰ্দা আনিছে তো পৰ্দাখিনি কাটি আছে আৰু লগতে মই অজু কৰি লগতে মই ইশাৰ নামাজ আৰু কোৰাণ পাক পঢ়ি কেনে বাহিৰতে অকণমান বহি আছো আৰু লগতে অকণমান তছবিৰো পঢ়ি আছো। আপোনালোকে আজি কোনে কিমান কি পঢ়িলে মোক জনাব দেই। আপোনালোকক মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে মোক কমেন্টৰ জৰিয়তে জনাব দেই। আজিলৈ আহিছো আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেন্ট কৰিব। বাই।